বা ঝাৰু। ঝাৰুৰে ইংৰাজী প্ৰতিশব্দ হৈছে ব্ৰুম। সমীক্ষা মতে 1839 চন পৰ্যন্ত আমেৰিকাত ঝাৰু উদ্যোগ আছিল 300তকৈ অধিক। আমেৰিকাৰ ওকলাহোমা ঝাৰু উদ্যোগ বিখ্যাত আছিল। দ্বিতীয় বিশ্বযুদ্ধতো ঝাৰুৰ গুৰুত্ব আছিল অসীম। মাৰ্কিন ছাবমেৰিনৰ আগভাগত এডাল ঝাৰু বান্ধি লৈ ফুৰিছিল। সেই ঝাৰুডাল দেখিয়েই মিত্ৰপক্ষৰ ছাবমেৰিনে বুজিছিল যে সাগৰত কোনো বিপদ নাই। ঝাৰু বা বাঢ়নি ব্যৱহাৰ আমি সকলোৱে কৰোঁ। পূৰ্বে গুহাবাসীয়ে লেতেৰা হোৱা ঠাই পৰিষ্কাৰ কৰিবৰ বাবে খেৰৰ মুঠিৰে ঠাই সাৰিছিল আৰু পিছলৈ ই হ'ল ঝাৰু। সময়ৰ লগে লগে মানুহৰ শাৰীৰিক কষ্ট লাঘৱ কৰা আহিলা সংখ্যা বাঢ়ি গ'ল। একালত কঁকাল পেলাই কোজা হৈ চোতাল সাৰিব লাগিছিল, কিন্তু আজি থিয় হৈ সাৰিব পৰা হ'ল। বিয়াৰ পাছত কইনাই পুৱাই উঠি চোতাল সাৰে। চোতাল সাৰি থকা সময়ত বাঢ়নিৰ আগে আগে ফুৰিব নাপায়, ফুৰিলে হেনো আয়ুস ক্ষয় হয়। মহিলাসকলে আকৌ খং উঠিলে খঙৰ ভমকত কয়, বাঢ়নিৰ কোব নৌখাওঁতে আঁতৰ হওঁ। লগতে কিছু অন্যান্য দিশতো ঝাৰুৰ ব্যৱহাৰ দেখা যায়, যেনে ফল ধৰা গছত মুখ নালাগিবলৈ বুটি বাঢ়নি ওলমাই থোৱাও দেখা যায়। পশ্চিমীয়া সমাজত ডাইনীসকলে ঝাৰুত উঠি ঘূৰি ফুৰে বুলি বিশ্বাস কৰে। জৈন ধৰ্মৰ সন্তসকলে অন্য প্ৰাণীৰে ক্ষতি নকৰিবলৈ লগত এডাল সৰু ঝাৰু লৈ ফুৰে আৰু বাটত পৰুৱা বা অন্য প্ৰাণী দেখিলেই ঝাৰুৰে সাৰি আঁতৰাই থৈ যায়। গতিকে ঝাৰুৰ মহিমা অপাৰ।